নমস্কাৰ বন্ধুসকল, পংকজ ডেলিকেচিছ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই বনাব লৈছোঁ মাছৰ টেঙা আঞ্জা। কুঁহি মাছ লৈ লৈছোঁ, চুকা শাক লৈ লৈছোঁ। চুকা শাক কিছুমানে টেঙা পালেং বুলিও কয়। বিলাহী লৈছোঁ, পিঁয়াজ আৰু নহৰুটো মই ডাঙৰকৈ কাটি লৈছোঁ। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিম। এতিয়া ডাঙৰকৈ কাটি থোৱা মই নহৰু দি দিম। এতিয়া মই পিঁয়াজ এড কৰি দিম। পিঁয়াজটো অলপ ভাজি ল'ম মই। পিঁয়াজ ভজাটো হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহী দি দিম। এতিয়া মই ইয়াত হালধি এড কৰি দিম। হালধি দি দিছোঁ। এতিয়া মই কাটি থোৱা চুকা টেঙা দি দিম ইয়াতে। ভালকৈ মিলাই ল'ব লাগিব। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম। দেখিছেনে বন্ধুসকল, আমাৰ চুকা টেঙা হৈ গৈছে, গলি গৈছে। এতিয়া মই ইয়াত পানী এড কৰি দিম। পানী এড কৰি দিলোঁ। এতিয়া মই নিমখ দিয়া নাছিলোঁ, ইয়াতে নিমখ দি দিম। সোৱাদ মতে নিমখ দি দিছোঁ। এতিয়া মই ইয়াতে ভালকৈ উতল আহিব দিম। ভালদৰে উতল আহি গ'ল। এতিয়া মই ইয়াতে মাছটো দি দিম। মাছটো মই কেঁচাই কেঁচাই দি দিম, ফ্ৰাই কৰা নাই। এনেকৈ দি মোৰ খাই ভাল লাগে। মাছ দিয়া হৈ গ'ল। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম। দেখিছেনে বন্ধুসকল, আমাৰ মাছৰ আঞ্জা হৈ গ'ল। এতিয়া এই মাছৰ টেঙা আঞ্জাকণ মোৰ খুবেই প্ৰিয় হয়। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। সকলো লোকে ধন্যবাদ থাকিল।